হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজি ৰেচিপিটো হৈছে পিঠাৰ ৰেচিপি এটা এইটো গিলাচ পিঠা বুলি কোৱা হয় বা ইয়াক ইংলিছত ৰাইচ ফ্লোৰ কেক বুলিও কোৱা হয় আৰু এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম খাবলৈ খুব বেছি টেষ্টি হয় আৰু এইটো ৰেচিপিটোত মই ব্যৱহাৰ কৰিছোঁ চাউলৰ গুড়ি গুড় লগতে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ মানে নাৰিকল ৰুকি লোৱা আৰু লগতে গাখীৰ এই চাৰিটা বস্তুৰে এই ৰেচিপিটো মই বনাইছিলোঁ তো প্ৰথমতেটো মই লৈ ল'ম গুড় কাৰণ ইয়াতে যেটো গুড় ব্যৱহাৰ কৰিছোঁ তো গুড়খিনি মই প্ৰথমতে এটা বাচনত লৈ লৈছোঁ আৰু একদম লো ফ্লেম কৰি থৈছোঁ যাতে এইখিনি গলি যায় আৰু তাৰ ইয়াত মই দি দিছোঁ এক বাটি নাৰিকল ৰুকি লোৱা এক বাটি নাৰিকল দি লৈ এতিয়া গুড় আৰু নাৰিকলটো ভালকৈ প্ৰথমে মিক্স কৰি ল'ম এইখিনি অলপ সময় লয় কৰোঁতে কাৰণ ইয়াৰ এইখিনি অলপ সময় ভাজিব লাগিব প্ৰথমতে নাৰিকলৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনি মই মানে শুকাই ল'ম তাৰ পাছত গুড় আৰু নাৰিকলটো ভালকৈ ভাজি ল'ম একদম ব্ৰাউন হোৱালৈকে ভাজিব লাগিব তো এইখিনি অলপ সময় লৈ পেলাই ভাজি ল'ম আৰু এইটো একদম মানে হাই ফ্লেমত নহয় হাই ফ্লেমত দিলে তলৰ ফালে জ্বলি যাব ওপৰৰ ফালে মানে এনেকৈ কালাৰ নহ'ব তো মানে সেইকাৰণে একদম লো ফ্লেমত থৈ পেলাই এইখিনি অলপ সময় লৈ পেলাই ভাজি ল'ম তো চামুচেৰে লৰাই ভাজিব লাগিব এইকাৰণে এনেকৈ চামুচেৰে লৰাই পেলাই এতিয়া ভাজি লৈছোঁ তো এইখিনি অলমষ্ট মোৰ হৈ গৈছে তো তলৰ ফালৰ পৰা পানীখিনি শুকাই গৈছে একদম তেল ওলাই আহিছে নাৰিকলৰ আৰু এতিয়া মই ইয়াতে যেটো মই চাউলৰ গুড়ি হেতু লৈছোঁ 2 বাটি চাউলৰ বাৰি জুখি লৈছিলোঁ 2 বাটি চাউলৰ গুড়ি আৰু লগতে গাখীৰ লৈছোঁ আৰু ইয়াতে নাৰিকল লৈ লৈছোঁ নাৰিকল ৰুকি লোৱা নাৰিকল সৰু বাটি এবাটি এইখিনি নাৰিকল আৰু চাউলৰ গুড়ি এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম তো চামুচ এটাৰে ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ চাউলৰ গুড়িৰ লগত নাৰিকলখিনি ৰুকি লোৱা আছিলে লগতে ইয়াতে দিছোঁ মই চেনি সোৱাদ অনুসৰি যিখিনি আপুনি খায় সিমানখিনি দিব পাৰে আৰু ইয়াতে চেনি নিদিলেও হয় কাৰণ গুড় যিটো মই বনাইছোঁ গুড়ৰ আৰু যিটো নাৰিকলৰ এটা ষ্টাফিং বনামেই মানে ইয়াৰ মাজত দিবৰ কাৰণে তো সেইকাৰণে মানে চেনিখিনি নিদিলেও হয় তো মই চেনিখিনি দি লৈছোঁ তো চেনিখিনি দি লৈ ইয়াতে গাখীৰ অলপ দি এতিয়া এইখিনিত এটা মানে পেষ্ট ৰেডি কৰি ল'ম পিঠাৰ যিটো পেষ্ট ঠিক তেনেকৈ আমি তেল পিঠা বনালে যেনেকুৱা এটা পেষ্ট ৰেডি কৰোঁ ঠিক তেনেকৈ ইয়াতে এটা পেষ্ট ৰেডি কৰিম তো অলপকৈ দিছোঁ বেছিকৈ দি দিলে মানে বেছি হেৰি হৈ যাব ন গাঢ়া নহ'ব পাতলা হ'ব সেইকাৰণে মই অলপকৈ দিছোঁ দি পেলাই এইখিনি এটা পেষ্ট ৰেডি কৰিছোঁ তো এইটো অলমষ্ট হৈ গ'ল মোৰ পেষ্টটো ৰেডি তো ইয়াক অলপ সময় লৰাই ল'ম চামুচেৰে আৰু তাৰপাছত অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম 15-20 মিনিটৰ কাৰণে ইয়াক ঢাকি পেলাই থৈ দিম তো সেইকাৰণে প্ৰথমতে ভালকৈ লৰাই লৈছোঁ তলত যাতে শুকান মানে হেৰি নাথাকে যাতে চাউলৰ গুড়িটো ৰৈ নাযায় সেইকাৰণে ওপৰ তলকৈ ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম মানে তেল তেল দিয়াৰ আগতে নিমখ দি লৈছোঁ অলপমান জাষ্ট এইটো এটা টেষ্ট আনিবৰ কাৰণে আৰু লগতে তেল দি লৈছোঁ 4-5 চামুচৰ নিচিনাকৈ ডাইৰেক্ট ঢালি দিছোঁ আৰু অকণমান আধা চামুচৰ নিচিনা মই ইয়াতে বেকিং পাউডাৰ দিছোঁ বেকিং সোডা নহয় বেকিং পাউডাৰ আৰু এইখিনি এতিয়া আকৌ অলপ সময়ৰ কাৰণে মিক্স কৰি ল'ম তেল আৰু বেকিং পাউডাৰ আৰু লগতে নিমখ এই বস্তুখিনি দিয়াৰ পাছত অলপ সময় এইখিনি মিক্স কৰি ল'ম যাতে গোটেইখিনি চাউলৰ গুড়িৰ লগত মানে মেল্ট হৈ যায় এতিয়া এইখিনি মিক্স হৈ গ'ল গোটেইখিনি আৰু এতিয়া মই ইয়াক অলপ সময়ৰ কাৰণে ঢাকি পেলাই থৈ দিম কাৰিটো ঢাকি থ'লে মানে কি হয় বস্তুটো খুব বেছি মানে ধুনীয়া হয় আৰু পিঠাটো সেইকাৰণে এতিয়া যিটো মই নাৰিকল আৰু গুড়ৰ যিটো বনাইছিলোঁ সেইখিনি লাৰু এনেকৈ বনাব পৰা যায় খুব বেছি টেষ্ট হয় তো ইয়াক এটা ৰোল শেপ দি পেলাই হাতেৰে এনেকৈ বনাই লৈছোঁ তো এইটো শেপত দি লৈছোঁ কাৰণ এইটো মই যিটো গিলাচ পিঠা বনাম তাৰ মাজত যিটো এইটো দি দিম তো এতিয়া এইখিনি গোটেইখিনি বনাই ল'ম কেইটা হয় সেইটা হিচাপত মই বনাই ল'ম যেটা মই মানে গিলাচ পিঠা বনাম সেই হিচাপত এইটো বনাই লৈছোঁ তো এতিয়া 3টা প্ৰথমে বনাই লৈছোঁ 3টা মই দেখুৱাই দি আছোঁ তো 3টা গ্লাছ লৈছোঁ গ্লাছৰ ভিতৰত মই তেল লগাই লৈছিলোঁ দেই গোটেই গ্লাছটো মানে তেলেৰে মানে মাকি লৈছোঁ তাৰ পাছত যিটো মই পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো ইয়াতে আধা গ্লাছ কৰি পেলাই দিছোঁ গোটেইকেইটাতে দিম মই আধা গ্লাছ পুৰা ফুল গ্লাছ দিব নালাগে কাৰণ ফুল গ্লাছ দিলে বস্তুটো ফুলি আহে ন তো জেগা নাথাকিলে পিঠাটো ভাঙি যায় বা পিঠাটো শেপটো ভাল নাহে সেইকাৰণে আধা গ্লাছ দিলে তো ফুলি আহিলেও কোনো প্ৰব্লেম নাই তো এতিয়া মাজত যিটো মই বনাইছিলোঁ নাৰিকল গুড়ৰ সেইটো মাজত এনেকৈ ভৰাই দিছোঁ এনেকৈ এইটো ষ্টাইলত মাজত লাহেকৈ দিব লাগে যাতে বস্তুটো ছাইড হৈ নাযায় তো লাহেকৈ মাজত দিলে মাজতে ৰৈ যায় তো এনেকৈ এতিয়া হৈ গ'ল এইখিনি এতিয়া ইয়াক বাছ হেৰি কৰে মানে পানী এনেকৈ ডেক্সিত দি পেলাই এইখিনি এতিয়া ভাপত দি ল'ম তো পানীটো গৰম হোৱাৰ লগে লগে 3টা গ্লাছ ইয়াতে দি লৈছোঁ আৰু এতিয়া মই ইয়াতে ঢাকন দি ল'ম
ঢাকন দি ইয়াক আধা ঘণ্টাৰ কাৰণে থৈ দিম আধা ঘণ্টাৰ পাছত খুলি চাইছোঁ যে এইটো অলমষ্ট হ'ব হৈছে আৰু তো হাতেৰে চুই চাওঁ যদি হাতত নালাগে মানে এইটো হৈ গৈছে কাৰণ তলৰ ফালৰ পৰাটো পকি আহিব ন ওপৰ ফালেহে মেইন হয় পকাটো তো ওপৰ ফালৰ পৰা দেখুৱাই দিছোঁ যে এইটো ৰেডি হৈ গৈছে এৰা খাই গৈছে গ্লাছৰ পৰা মানে এইটো ৰেডি হৈ গৈছে এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এতিয়া গ্লাছকেইটা মই নমাই ল'ম তো আৰু এবাৰ ভাতেৰে ভালকৈ চাই লৈছোঁ তো এইটো অলমষ্ট ৰেডি হৈ গ'ল এতিয়া ঠাণ্ডা হ'ব লাগিব কাৰণে বহুত সময় লাগে তো 30 মিনিট মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ এইখিনি পূৰা ঠাণ্ডা হৈ যোৱাৰ পাছত ওলাইছোঁ এতিয়া গৰম ওলাব নালাগে ভাঙি যায় গৰম ওলালে তো ঠাণ্ডা হোৱাৰ পাছত ওলালে কি হয় নিজে ওলাই আহে তো হাতেৰে এনেকৈ মাৰিব বাছ গ্লাছটো তো ধুনীয়াকৈ ওলাই আহে পিঠাটো কেতিয়াবা অলপ ছাইডৰ পৰা অলপ ভাঙি যায় একো নাই কিন্তু ধুনীয়া চেপ এটাত ওলাই আহে তো এতিয়া হৈ গ'ল এনেকৈ ওলাই লৈছোঁ এতিয়া পিঠাটো বাকি যিকেইটা আছে সেইকেইটাও মই হাতেৰে এনেকৈ মাৰি পেলাই ওলাই লৈছোঁ আৰু যদি নোলাই তো কটাৰী এটা লৈ পেলাই বা ছাইডটো যেনেকৈ আমি কেক বনালে কৰোঁ না ঠিক তেনেকৈ অলপ সোমাই দিলে নিজে ওলাই আহি যায় তো সেইকাৰণে প্ৰথমতে তেল ব্যৱহাৰ কৰিব লাগে গ্লাছত যাতে ওলোৱাত মানে ইজি হয় তো এতিয়া মোৰ এইটো পিঠা ৰেডি হৈ গ'ল তো এইটোৱে মোৰ আজি আছিলে গ্লাছ পিঠাৰ ৰেচিপি এতিয়া মই কাটি পেলাই দেখুৱাই আছোঁ যে ভিতৰৰ অংশটো কেনেকুৱা হৈছে তো এতিয়া কটাৰী এটা লৈ এতিয়া ধুনীয়াকৈ কাটি দিছোঁ তো এতিয়া হৈ গ'ল এনেকৈ পিচ কৰি লৈছোঁ তো দেখিবলৈ খুব বেছি ধুনীয়া হয় আৰু খাবলৈও খুব বেছি টেষ্টি লাগে এনেকুৱা তো এনেকৈ কাটি লৈছোঁ তো আপোনালোকে যদি এনেকৈ পিঠা বনোৱা নাই তো বনাই চাব কাৰণ বহুতে জানে এইটো বনাবলৈ তো যিবিলাকে নাজানে তেনেকৈ ৰেচিপি চাই পেলাই বনাব পাৰে তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে গিলাচ পিঠাৰ ৰেচিপি খাবলৈ খুব বেছি টেষ্টি হয় তো এইটো বনাই চাব পাৰে টেকেলি পিঠাৰ নিচিনা ছেম টু ছেম হয় কিন্তু এইটো বহুত ইজি প্ৰচেছ হয় তো এইটো মোৰ ৰেচিপি আছিলে আজি ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো মানে যিবিলাকে নতুন আহে বা ৰেচিপি চাই পেলাই যায় তো তেওঁলোকক কৈছে ছাবস্ক্ৰাইব কৰি দিব তো ৰেচিপি চোৱাৰ কাৰণে থেংক ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই